তাকে নেকি খুৰা আমি যাওঁৱে খুৱাই ইমান জোকে ধৰিছে চাহৰ লগত কিবা এটা খাই গৈছো হয় নহয় খোৱা তো তোমালোক বহাচোন ছাৰ বাহিৰত যে বহি আছে ল'ৰাটো মোৰ চিনাকি সি মানে প্ৰব্লেম এটাত পৰি ইয়াত সলিউশ্যন বিচাৰি আহিছে কি প্ৰব্লেম সি কনচিভ কৰিছে কি কৰিছে চৰি তেখেতৰ মিছেছে টুইনছ বেবী কনচিভ কৰিছে এইটোতো বৰ ৰিক্সৰ কথা ৰিক্সৰ কথাটো গাতে পাইছো নহয় আপুনি নহয় দেখিছো নহয় ছাৰ এটা বেবী থকা মানে মাকজনীৰ কিমান কষ্ট আৰু দুটা বেবী থাকিলে ভাবকচোন মাজতে নেশ্যনেল জিঅ'গ্ৰাফিত দেখিছো ছাৰ যিবিলাকৰ টুইনছ বেবী থাকে গৰ্ভত হেনো জেগাৰ কাৰণে কাজিয়া কৰে আৰু মাকৰোতো লাহে লাহে খাটনীয়া আপুনি বৰ বেছি বুজাই হে আচল কথাটো কওক আপোনাৰ চিনাকি ল'ৰাজনৰ প্ৰব্লেমটোৰ কথা তেখেতৰ শ্ৰীমতীয়ে টুইনছ বেবী কনচিভ কৰিছে সেইখিনি দেখোন ক'লেই পিছৰখিনি নকয় কিয় ৰ'ব মই তাক মাতি দিওঁ ৰ'ব যেনেকেহে বুজাই নিজে যেন গাইনীৰ ডক্টৰহে খুৰা আমি মানে কিবা বিশেষ কাম এটাতহে আহিছিলোঁ প্ৰথম চাহটো খাই লওঁ কি বিশেষ কাম একচুৱেলি বিয়া বাৰু সংক্ৰান্ত পঞ্চীও উপযুক্ত বয়স হৈছে দিয়কচোন